পৰীক্ষাত কিমান নম্বৰ পালি আজি? ইংলিছত নে? অঁ 50ৰ ভিতৰত 45 পাইছো আকৌ। তই কিমান পালি? কি কবি আৰু লগৰটোৰ পৰা চালো আৰু 12 মান পাইছো 50ৰ ভিতৰত। আচৰ্য্যবা পিটনো খালো নহয়। জানা নাজানো তহঁতৰ সেইকাৰণে বাহিৰত উলিয়াই থৈছিলে নেকি বাৰু? আমি কেইবাটাও বাহিৰত ওলালো। এইবাৰ পৰা ভালকে পঢ়িব লাগিব পাই। মায়েও গালি পাৰিলে নহয়। পিটন বহুত দিলে, ৰঙা পৰি আছে জিকা। হয় নেকি? এইবাৰ পৰা ভালকে পঢ়িবি দেই। পঢ়িম। ঐ তহঁতে কি কৰি আছ? আমি পৰীক্ষাৰ কথা পাতি আছো আকৌ। তহঁতে কিমান নম্বৰ পালি দুইটা? মই 50ৰ ভিতৰত 45 পাইছো। তই কিমান নম্বৰ পাইছ ক দে আকৌ। মোৰ লাজে লাগিছে কবলে। একো নহয় ক। এই 50ৰ ভিতৰত মই 12 পাইছো। আচাৰ্য্যবাৰ পিটনো খালো, মাৰ পৰা গালিও শুনিলো, পিটনো খালো। এইবাৰ পৰা ভালকে পঢ়িব লাগিব। এইবাৰ পৰা ভালকে পঢ়িবি আকৌ। তই ক আকৌ তই কিমান পালি? এইবাৰ মোৰ ভাল নহলে নহয় পৰীক্ষা। 50ৰ ভিতৰত মই 42 পালো। ময়ো আচাৰ্য্যৰ পৰা গালি শুনিছো নহয়, মা দেউতাৰ পৰা গালি শুনিছো। মই মানে কি হ'ল জানো নাই, পঢ়া টেবুলত মনে মনে মই মা ভাগৰ মোবাইলটো আনি মোবাইলৰ ৰিল চালো আকৌ। তহঁতে কাকো নকবি আকৌ দেই মোৰ মোবাইল চোৱা কথাটো আৰু। মই এইবাৰ পৰা মোবাইল নাচাওঁ দেই। শুনচোন, মই তহঁতৰ ওচৰলৈ কিয় আহিছো গম পাৱ নাই? তহঁতক কাইলৈ মাতিবলৈ আহিছো। আমাৰ ঘৰলৈ যাবি দুইটাই, ইমান আবেলি সময়ত যাবি। আমি ধেমালি খেলিম দেই, অকণমান খেলিম আৰু কিবা কিবি এটা খেল। পৰীক্ষাও শেষ হ'ল যে। অ'কে, যাম খেলিবলৈ। আমিও ভাবিয়ে আছিলো। কাইলৈ আমি আবেলি 4টা বজাত যাম দেই। শুনচোন, মই এতিয়া যাওঁ দেই। সন্ধিয়া হ'ল যে, মাহঁতে আকৌ বিচাৰি থাকিব নহয়। বাই বাই, মই যাওঁ। বাই বাই, যা। আমিও যাওঁ, বল। আহা। এইখন ইমান ধুনীয়া জেগা, ইয়াতে বহো আকৌ, তাইকো মাতি দিওঁ। হয়। সিহঁতৰ ঘৰত আজি খেলিবলৈ নাযাওঁ, তাইকো মাতি দিওঁ। তই এইকণ পৰা চিঞৰি দেচোন তাইক। সেইটোৱে। মই চিঞৰিছো ৰ। ৰঙিলী, ইয়ালে আহ। আমি ইয়াত আছো। গৈছো ৰ। তহঁতে কি আমাৰ ঘৰত নাযাওঁ নেকি আজি? তই ঘৰলৈ বেলেগ এদিনা যাম। আজি আমি ইয়াতে পাতো দে কিবা কিবি কথা। কি কৰিবি পিছে? মই এটা কথা ভাবিছো। আজি আমি তিনিটাই মিলি কবিতাকে খেলো। কোনে কিমান শুদ্ধকে গাব পাৰে চাওঁচোন বাৰু আজি আমি। হ'ব। এতিয়া কোনে ফাৰ্ষ্টতে কবিতা গাবিহঁত ক? মই গাম। গা। মই নাম্বাৰ পইমে গাওঁ। 1 2 3 we are free 4 5 6 let them mix 7 8 9 all are fine they are 10 two gentlemen. ওকে, ধুনীয়া হৈছে তোৰ। এইবাৰ তই গা। মই গাম। ইংলিছৰ পদ্য নাগাওঁ দেই মই। অসমীয়া পদ্যহে গাম। ইংলিছৰ পদ্য মুখস্থই নাই। হ'ব, গালেই হ'ল এটা। কবিতাটোৰ নাম আমাৰ গাঁও। শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা। ডাল বৰি বৰি ফল ফুল লাগে কতবৰ তল সৰা। শুৱনি আমাৰ ধাননি পথাৰ ধানে উপচি পৰে। শুৱনি নদী পানী ভৰা গাত মধুৰে বেপাৰ কৰে। চালত কোমোৰা লাও জিকা ভোল ভঁৰালত জহা ধান। মোৰ এইকণলৈকে মুখস্থ আছে দেই, বাকী এনেই মুখস্থ নাই। হ'ব আৰু মুখস্থ নাই যদি কি কৰিম এনেকুৱা। হ'ব, এতিয়া ময়ে গাওঁ ৰ। ময়ো অসমীয়া কবিতা এটাকে গাওঁ। কবিতাটোৰ নাম নোৱাৰো কথাটি হেৰা বেয়া কথাবোৰ কদাপি নহয় সিটো কথা মানুহৰ। এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয়। তেনেহলে তুমি কিয় নোৱাৰো বুলিবা? এলেহুৱা হৈ কিয় জীৱন ধৰিবা? ভাল নাম পাবলৈ যদি কৰা মন, তেনেহলে নুবুজিবা নোৱাৰো বচন। 10 জনে পাৰে যিটো তুমিও পাৰিবা সিটো। হেন যদি সাহ কৰি প্ৰাণ ত্যাগি কৰা, একেবাৰে নোৱাৰিলে 100 বাৰে কৰা। আজি আমি কবিতাবোৰ গাই ভাল লাগিল ন? তই সম্পূৰ্ণ কৰিব নোৱাৰিলি কবিতাটো। পিছৰবাৰত গালে কিন্তু সম্পূৰ্ণকে গাব লাগিব কিন্তু। হ'ব, শিকাই আহিম পিছৰবাৰত। ৰঙিলীয়ে ইমান ধুনীয়া কবিতাটো গালে। হয় নেকি? মোৰ কবিতাটো শুনি কি ভাল লাগিছে নেকি? আজিলৈ কবিতা গোৱা পৰ্ব শেষ হ'ল দেই। টাটা, বাই বাই। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ। বাই বাই।